স্বাস্থ্যই হৈছে পৰম ধন। নিজৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিবলৈ বাৰু আপুনি কি কৰে? তাৰ কাৰণে ল'ব লাগিব আপুনি বিভিন্ন স্বাস্থ্য সজাগতা সচেতনতামূলক কাৰ্য। এই বিষয়ে আমি আজি কথা পাতিব বিচাৰিছোঁ এজন অসমৰ চিৰপৰিচিত ব্যক্তিগৰাকীৰ নাম হৈছে দেৱোত্তম অসম। ইতিমধ্যে সামাজিক মাধ্যমত স্বাস্থ্যৰ যি সজাগতা আৰু সচেতনতাৰ বিষয়ে বিভিন্ন দিহা পৰামৰ্শ দি বহু লোকৰ স্বাস্থ্য ভাল কৰি ৰখাত তেখেতে যথেষ্ট অৰিহণা যোগাইছে। তেখেতে সুদূৰ দিল্লীত থাকে, দিল্লীৰ পৰা আহি অসমৰ যি জাতিটোক ভাল পায়, জাতিটোক ভাল পোৱাৰ বাবে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ বাৰ্তা দি থাকে। মই প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ নিউজ 18 অসমলৈ। থেংক ইউ। প্ৰথমে দাদা এটা কথা সুধিব বিচাৰিম, যিহেতু আপুনি যথেষ্ট চৰ্চাত থাকে ইণ্টাৰমিডিয়েট ফাষ্টিং, যিটো বিষয় বৰ্তমান লাহে ধীৰে মানুহখিনিয়ে জানিব বিচাৰিছে, জনাবচোন। প্ৰথমতে মই কওঁ, আপুনি দাদা বুলি কৈছে, হয়, সেইটোৱে হৈছে দেৱোত্তম অসমৰ সফলতা। হয়, মই মানে এইটো আপোনাৰ প্ৰশ্নটো উত্তৰ দিম। মই এইকাৰণে সফলতা বুলি কওঁ, যেতিয়া আপুনি মোক মৰমেৰে দাদা বুলি মাতি মোৰ পৰা কিবা জানিব বিচাৰিব, তেতিয়া সেইটো কানেক্টিভিটিটো ভাল হৈ যায়, বুজি পালে কথাটো। হয়, চ' সেইটো মই খুব সুখী হৈছোঁ। নিৰ্মৰ কথা হৈছে ইণ্টাৰমিডিয়েট ফাষ্টিংটো কোনো মোৰ কনচেপ্ট নহয়। এইটো কনচেপ্ট হৈছে আপোনাৰ আগৰ দিনৰ পৰা চলি অহা। ককা আইতাসকলে ৰাতিকেইটাত ভাত খাইছিলে, সন্ধিয়া অলপমান আন্ধাৰ হোৱাৰ লগে লগে ভাত চাত খাই শুই গৈছিলে, কাৰণ লেম্পত আপোনাৰ বা চাকিত কেৰাচিন তেল শেষ হ'ব হৈছিলে, সোনকালে খাই শুই গৈছিলে। আৰু ৰাতিপুৱা উঠি ককা গৈছিলে আপোনাৰ হালখন লৈ হাল বাবলৈ, আইতাহঁতে ধুনীয়াকৈ আপোনাৰ ঘৰ ঝাৰু চাৰু দি, চোতাল ঝাৰু চাৰু দি বঢ়িয়াকৈ কি কৰিছিলে, তেওঁলোকে ঘৰৰ কাম কৰিছিলে, হয়নে? ত' তাৰপিছত আপোনাৰ হয়তোবা ৰাতিপুৱাৰ ভাগত খানাটো খাওঁতে আৰু অলপমান দেৰিকৈ তেওঁলোকে জলপান খাইছিলে। চ' এই একেটা কনচেপ্টে মই মানুহক কৈ আছোঁ যে অলপ ৰাতি সোনকালে খানা খাওঁ, ৰাতিপুৱা দেৰি খানা খাওঁ, আৰু পাৰিলে ঘৰত যিখিনি সময়ত খানা খায় 3 সাঁজ খানা খাওঁ, আৰু সেইখিনি মানে 3 সাঁজ মানে এসাঁজ ফল মূল আৰু 2 সাঁজ আপোনাৰ ভাত দালি মাছ মাংস কণী যি খায়। আৰু মাজে মাজে যিখিনি আমি স্নেকিং কৰোঁ, এই ধৰক কিবা মেগী খালোঁ, কিবা ম'ম'জ খালোঁ, কিবা ফাষ্টফুড খালোঁ, সেইবোৰ খোৱাৰ পৰা বিৰত থাকক। মাজে মাজে খোৱাটো বেলেগ কথা। আৰু এইখিনি কামকে কৰি ডায়েবেটিছ বহুতৰ ভাল হৈ গ'ল, বহুতৰ ফেটি লিভাৰ ভাল হৈ গ'ল, বহুতৰ কলেষ্ট্ৰল ভাল হৈ গ'ল, বহুতৰ হাই ব্লাড প্ৰেছাৰ মেডিচিন কমি গ'ল। চাওক, আজিৰ পৰা 25-30 বছৰ আগতে গাঁৱত এটাও ডায়েবেটিছ পেচেণ্ট নাছিলে, কিন্তু এতিয়া যদি আপুনি গাঁৱত যায় দেখিব যে আপুনি অলমষ্ট প্ৰত্যেক ঘৰে ঘৰে এটা ডায়েবেটিছ পেচেণ্ট। কি কাৰণে? কাৰণটো এটাই, আমাৰ খাদ্য খোৱাৰ সময়বিলাক আমি মানে এটাটো কথা হৈছে আমি ৰাতি বহুত দেৰিলৈ খানা খোৱা আৰম্ভ হৈছোঁ। ৰাতিপুৱা উঠিয়ে মিঠা খাওঁ, আৰু নৰ্মেল খানা খোৱাৰ উপৰিও মাজে মাজে আমি কুটকাতকৈ বহুতকৈ খাই থাকোঁ। চ' মই চেষ্টা কৰি আছোঁ যে মানুহৰ মাজত এইখিনি সজাগতা আনিবৰ কাৰণে, যে আপোনালোকে খোৱা সময়খিনি অলপ কম সময়ৰ ভিতৰত খাওক, আৰু প্ৰত্যেকবাৰে খানা খাই উঠি 15-20 মিনিটমান সময় এনেকৈ অলপ খোজকাঢ়ক। এটা কথা দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত অসমত গাহৰি মাংসৰ জনপ্ৰিয়তা বহুত। গাহৰি মানে প্ৰায় চলে। গাহৰি মাংসৰ বিষয়ে কি ক'ব? সকলোৱে মেদবহুলতাৰ কাৰণে গাহৰি নাখাব বিচাৰে, কি ক'ব বিচাৰিব? এতিয়া কথাটো এনেধৰণৰ, ইয়াত মই ফচি গ'লোঁ। গাহৰি মাংস মোৰো বৰ প্ৰিয়। কিন্তু মই কথাটো কওঁ, মাংস শৰীৰৰ বাবে অপকাৰী যেতিয়া হয়, তেতিয়া আপুনি লিমিটতকৈ বেছি খায়। মেদবহুলতাৰ কাৰণে গাহৰিতকৈ গাহৰিৰ লগত খোৱা সেই পাহাৰ সমান ভাতখিনি দায়ী। বুজি পালে? আপুনি যদি ৰাতিপুৱা চাহো খালে, গাখীৰ দিয়া চাহো খালে, লগত বিস্কুটো খালে, পৰঠাও খালে, ৰাতি যদি আপুনি গাহৰি খালে, কেনেকৈ হ'ব? আপুনি যদি গাহৰি খাব ৰাতি ইচ্ছা কৰে, তেতিয়াহ'লে আপুনি দিনটোৰ ভাগত আপুনি বাকীখিনি কেলৰি কম কৰক, ৰাতিও গাহৰি মাংস খাওক। আৰু সেইবুলি বহুত বেছি নহয়, এইবোৰ মানে ৰেড মিটটো সিমান ভাল নহয়। ধৰক এতিয়া মই কি কৰোঁ, মাহত 2 দিনমান খাওঁ, এনেকৈ খাব পাৰে। এতিয়া মানে কয় নহয় গাহৰি ইজ লাভ, তো ময়ো ভাল পাওঁ খাই। কিন্তু মানে সেই আৰু অত্যাধিক নাখাব, খাওক। খালে যিটো যদি বাৰ্ণ হৈ থাকে সেইকাৰণে অলপ এক্সাৰচাইজ কৰিব। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে প্ৰায় যুৱ প্ৰজন্মৰ যিসকল, বৃদ্ধ অৱস্থাৰ নকওঁৱেই, এই যুৱ প্ৰজন্মৰ যিসকল লোক আছে বা যুৱক যুৱতীসকল আছে, তেখেতসকলৰ প্ৰায় ডায়েবেটিছ বা প্ৰেছাৰ ষ্ট্ৰক হয় বা হাৰ্টৰ এটা প্ৰব্লেম হয়। তাৰ কাৰণে একেবাৰে উত্তম উপায় কি হ'ব পাৰে? একদম উত্তম উপায় মই এইমাত্ৰ কৈ দিয়াটো। মই কৈছোঁ, অসমৰ পৰা মই ডায়েবেটিছ পেচেণ্টৰ সংখ্যা 90% কম কৰিব পাৰিম যদি মোৰ কথা সকলোৱে শুনে। 90%। কেনেকৈ? ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ, পাৰিলে ৰাতিৰ আহাৰ বাদ দিয়ক। এতিয়া বহুতে কয় যে মোৰতো ককা আইতাই খাইছিলে, একো হোৱা নাই। ককা আইতাই যিখিনি খাইছিলে সোনকালে খাইছিলে, আৰু ককা আইতাই কষ্টও সিমান কৰিছিলে। আৰু ককা আইতাই মাজে মাজে সেই বিস্কুট কিবা চকলেটলৈ খাই থকা নাছিলে, বা মেগী খাই থকা নাছিলে। আমাৰ সময়ত কি বিস্কুট আছিলে? এখন এই এনেকুৱা যে আঠা বিস্কুট বুলি কয়, নলবাৰী খুৱাই এনেকৈ থাকে যে নাচনী বিস্কুট। তো সেই বিস্কুট আছিলে, আগত একো নাছিলে, হয় নে নাই? আৰু সেইটো আপোনাৰ খুব ভালকৈ বনোৱা এনেধৰণৰ আছিলে। তাকো সেইটো কিনিবলৈ পইচা নাছিল মানুহৰ।
সেইকাৰণে বেমাৰো নাছিলে। এতিয়া মানুহৰ পইচা হ'ল, আপুনি মোবাইলত টিপি দিলে খানা ঘৰত সেই হাজিৰ হৈ যায়, এইবিলাক এপবিলাক ওলাইছে। তাৰ ফলত কি হৈছে, বেমাৰ বাঢ়িছে। সেইকাৰণে মই কওঁ কম সময়ত খানা খাওক, কাৰ্বহাইড্ৰেট তথা শৰ্কৰা থকা বস্তুবিলাক কমাওক। ডায়েবেটিছ যদি কাৰোবাৰ হৈছেও ডায়েবেটিছ ভাল হৈ যাব। প্ৰত্যেকবাৰে খানা খাই উঠি আপুনি 15 মিনিট 20 মিনিট, ডায়েবেটিছ থকাসকলে অলপমান বেছিকৈ 20-25 মিনিট খোজেই কাঢ়ক। আৰু ডেইলি ৰাতিপুৱা অলপমান পাৰিলে অলপমান কঠোৰ পৰিশ্ৰম কৰক, আৰু ভাল হৈ যাব। চব ডায়েবেটিছ ভাল হৈ যাব, মেডিচিন বন্ধ হৈ যাব। হয়। আৰু একেবাৰে শেষত সুধিম, দেৱোত্তম অসম একেবাৰে সমগ্ৰ সামাজিক মাধ্যম বিশেষ চৰ্চাত থাকে, আৰু আপোনাৰ যি অসমৰ নিজৰ জাতিটোক প্ৰতি, মানৱ জাতিৰ প্ৰতি যি সেৱা, এই বিষয়ে কি ক'ব বিচাৰিব? মই প্ৰথমতে কৈছোঁ নহয়, এতিয়া আপুনি মোক দাদা বুলি কৈছে, হয়, সেইটো ভাল লাগিছে কথা। মানে মোৰ এপ্ৰ'চটো এনেধৰণৰ, মই এনেকুৱা এজন ডক্টৰ হ'ব বিচাৰোঁ। ডক্টৰ নহয় আচলতে, মই এনেকুৱা কাম কৰিব বিচাৰোঁ যাতে মোক মানুহে দেখিলে ঘৰৰ মেম্বাৰ হিচাপে ভাবে। কোনোবাই খুৰী এগৰাকীয়ে দেখিলে অ' দীপম বাবা, দেৱোত্তম, আপুনি মাতিলে দেৱোত্তম দাদা বা দীপম দাদা। চ' মই ভাবোঁ যে মানুহে মোক ঘৰৰ নিচিনা ল'ৰা বুলি ভাবি, ঘৰৰ ল'ৰাটো ফেমিলি মেম্বাৰ বুলি ভাবি মোৰ কথাবোৰ শুনি যাওক, যাতে ভৱিষ্যতে তেখেতে বিপদৰ কোনো সন্মুখীন হ'ব লগা নহয়। যদি ডাক্তৰ বুলি ভাবে, ডাক্তৰক মানে অলপমান ভয় চাই অলপ ভয় বা সন্মানে কি বা কৰি দিয়ে, কি কৰে। তো মই সেইটো বস্তুটোক অলপমান মই ডাইভাৰ্ট কৰি পিনে, এইটো মানে মই অলপ শ্বিফ্ট কৰি পিনে মই চেষ্টা কৰি আছোঁ যে মানুহক খুব সহজ সৰল ভাষাৰে, এনেকুৱা ভাষা যিটো ভাষাত মই কোনো চাইণ্টিফিক কোনো বৈজ্ঞানিক টাৰ্ম নিদি পিনে মই খুব সহজ সৰল ভাষাৰে মই চেষ্টা কৰি আছোঁ। চ' আশা কৰোঁ অসমৰ ৰাইজে মানে ইয়াৰ দ্বাৰা আই থিংক প্ৰভাৱিত হৈছে, লাভৱান হৈছে। হয়, ধন্যবাদ জনাইছোঁ। ইমান পাৰে ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ এই যাত্ৰা সফল হওক তাৰে কামনা কৰোঁ। ইতিমধ্যে আপোনালোকে দেৱোত্তম অসমৰ সৈতে বিভিন্ন কথা জানিলে, কেনেদৰে নিজৰ স্বাস্থ্যটো সুৰক্ষিত কৰি ৰাখিব, নিৰোগী কৰি ৰাখিব, আৰু এনেদৰেই তেখেতে দিয়া যি দিহা পৰামৰ্শ আছে, দিহা পৰামৰ্শসমূহ যদি আপোনালোকে সফলভাৱে ৰূপায়ণ কৰে, তেতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনাৰ স্বাস্থ্যটো, শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰিব। ধন্যবাদ।